ৰুক্মিণী গাঁও যিটো মূল পথ সেই মূল পথৰ দৃশ্যাংশ এয়া দেখিছোঁ এজন ব্যক্তি তেওঁ বাহিৰলৈ ওলাই আহিছে আৰু তেওঁৰ এবুকুলৈকে পানী আছে এই মুহূৰ্তত চাওক কেনেধৰণৰ এটা পৰিৱেশ এই মুহূৰ্তত গুৱাহাটীৰ স্মাৰ্ট চিটিৰ যিখন স্মাৰ্ট চিটিক লৈ বিভিন্ন প্ৰকল্প লোৱা হয় যিখন স্মাৰ্ট চিটিক লৈ বহু সপোন দেখা হয় সেই স্মাৰ্ট চিটিখনৰ অৱস্থা আজিৰ দিনটোত এক প্ৰকাৰ পয়া লগা অৱস্থা বুলি ক'ব লাগিব গুৱাহাটী মহানগৰীৰ য'ত মহানগৰীকে ভয় আৰু শংকাৰে দিন কটাবলগীয়া হৈছে এবুক পানী ফালি ফালি এনেধৰণে তেওঁলোকে ওলাই আহিবলগীয়া হৈছে কৰ্মস্থলীলৈ আহিবলগীয়া হৈছে কাৰণ ঘৰৰ ভিতৰতে যদি বহি থাকে তেতিয়াহ'লে নিশ্চিতভাৱে তেওঁলোকে দুপৰীয়াৰ এসাঁজ খাবৰ বাবে বাহিৰলৈ ওলাই আহিব লাগিব বজাৰ কৰিবলৈ হয়তো বাহিৰলৈ ওলাই আহিব লাগিব তেওঁলোকৰ তাত বেলেগ উপায় নাই কিন্তু এই মুহূৰ্তলৈকে যদি আমি ক'বলৈ যাওঁ ইয়াৰ বহু লোক যিহেতু ভিতৰত আবদ্ধ হৈ আছে সেই আবদ্ধ হৈ থকা লোকসকলক উলিয়াই আনিবৰ বাবে এই মুহূৰ্তত প্ৰশাসনে বা পৌৰ নিগমে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এই মুহূৰ্তলৈকে আমি ইয়াত ৰাবাৰ বোৰ্ড এখনো দেখা নাই দুই এখন হয়তো ৰাবাৰ বোৰ্ড ভিতৰত প্ৰৱেশ কৰিছে কিন্তু যিমান পৰ্যাপ্ত পৰিমাণৰ ৰাবাৰ বোৰ্ডৰ প্ৰয়োজন হ'ব বা যেনেধৰণৰ ৰেস্কিউ ইয়াত প্ৰয়োজন হয় সেই ৰেস্কিউ হয়তো এই মুহূৰ্তলৈকে ইয়াত আহি পোৱা নাই যাৰ পৰিপ্ৰেক্ষিতত আমি দেখুৱাইছোঁ এজন লোকে তেওঁ হয়তো এবুক পানীত তেওঁ ৰাবাৰ বোটত আহিবলগীয়া হৈছিল কাৰণ যিকোনো মুহূৰ্ততে দুৰ্ঘটনা সংঘটিত হ'ব পাৰে তেওঁ পানীৰ তলত ডুব যাব পাৰে কাৰণ কোনটো স্থানত কিমান পানী আছে তেওঁ হয়তো সেই কথা নাজানে তেওঁ খুপি খুপি আহিছে গতিকে তেওঁক হয়তো উদ্ধাৰ কৰি ভিতৰৰ পৰা আনিবলগীয়া হৈছিল কিন্তু তেওঁলোকে নিজেই এনেধৰণে দুভৰিৰে বিপদসংকুলভাৱে এনেধৰণে যাত্ৰা কৰিবলগীয়া হৈছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ সেই দৃশ্যাংশ